আজিৰ আলোচনাত আমি ইতিহাসৰ দ্বিতীয় অধ্যায়ৰ শেষৰ যিটো স্তৰ আছে, স্বাধীনতাৰ প্ৰাকক্ষণত কি ধৰণে ভাৰতবৰ্ষক ক্ষমতা হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিলে ব্ৰিটিছ চৰকাৰে আৰু সেই সময়ত লৰ্ড মাউণ্টবেটেন নতুনকৈ ভাইচৰয় হিচাপে নিযুক্তি লাভ কৰি কি ঘোষণা কৰিছিলে, বিশেষকৈ কংগ্ৰেছীসকলৰ লগত আৰু মুছলিম লীগৰ সদস্যৰ লগত আলোচনা কৰি নতুন ভাৰত গঠন কৰা, স্বাধীন পাকিস্তান ৰাষ্ট্ৰ গঠন কৰা সকলোবিলাক দিশ সাঙুৰি আমাৰ আজি আলোচনা আৰম্ভ হ'ব। গতিকে স্ক্ৰীনত আমি কৈছোঁৱে ভাৰতৰ স্বাধীনতা আৰু দেশ বিভাজনৰ যিটো মূল বিষয়। ইয়াত এতিয়া 1947 চনৰ 3 জুনৰ ঘোষণা, ভাৰত স্বাধীনতা আইন 1947 আৰু স্বাধীন ভাৰতৰ জন্মৰ কথা আমি পঢ়িম। 1947 চনৰ 3 জুনৰ ঘোষণা পত্ৰ কি আছিলে? 3 জুনৰ ঘোষণা পত্ৰটো 1947 চনৰ 3 জুনত দেশখন বিভাজন কৰাত বাহিৰে যে অন্য উপায় একো নাছিল সমস্যা সমাধানৰ, সেই কথা স্পষ্টকে ভাইচৰয় লৰ্ড মাউণ্টনে ভাৰতীয় যিসকল জাতীয় কংগ্ৰেছৰ নেতা হওক, মুছলিম লীগৰ নেতা হওক, সকলোকে বুজাই দিলে আৰু ঘোষণা কৰিলে যে অতি সোনকালেই ভাৰতক ক্ষমতা হস্তান্তৰ কৰা হ'ব আৰু কংগ্ৰেছী নেতাসকলক কি কৈছে, পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কংগ্ৰেছীসকলে, জাতীয় কংগ্ৰেছৰ নেতাসকলে মানি ল'ব পৰা নাছিল বিষয়টো, ভাৰতখন দুখন বিভক্ত কৰা বিষয়টো। যি কি নহওক, গতিকে সেইকাৰণে সেই সময়ত তৎকালীন ভাইচৰয় এই মানুহজনৰ কথা আহিব, মাউণ্টবেটেনৰ কথা। দুই হিন্দু মুছলমানৰ মাজত যি দ্বন্দ্ব খৰিয়াল হৈছিলে তাক অন্ত পেলোৱাৰ শেষ এটা উপায় দিলে যে ভাৰতখন বিভাজন কৰিব লাগিব। তেওঁৰ ঘোষণাৰ কথাবিলাক কি কি আছিলে, কেইবাটাও দফাত তেওঁ ব্যাখ্যা কৰিছিলে। 1 নম্বৰ কৈছে, এইটো জৰুৰী, ভাৰতবৰ্ষক কি কৈছে, বিভাজন কৰা হ'ব ধৰ্মৰ ভিত্তিত। ভাৰতবৰ্ষ এখন একত্ৰিত ভূখণ্ডক ভাঙি কি কৰিব, এতিয়া হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলক লৈ ভাৰত আৰু মুছলমান অধ্যুষিত যিবিলাক অঞ্চল আছে তাক লৈ পাকিস্তান নতুনকৈ গঠন হ'ব। গতিকে দুখন ৰাষ্ট্ৰ গঠনৰ কথা তেওঁ ক'লে। ঠিক তেনেকৈ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, তাৰ জনসাধাৰণক এৰি দিছে যে তেওঁলোকে ক'ত অংশগ্ৰহণ কৰিব, এখন সীমামূৰীয়া ৰাজ্য। গতিকে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তান যোগাযোগ কৰিব পাৰে। দুইখন সীমামূৰীয়া, পাকিস্তানৰ ওচৰতো আছে, ভাৰতৰ ওচৰতো আছে। গতিকে মাজতে উত্তৰ পূব সীমান্ত প্ৰদেশ আছে। গতিকে মানুহবিলাকক অধিকাৰ দিছে যে আপোনালোকে নিজে সিদ্ধান্ত লওক, গণমত হওক যে ক'ত থাকিব বিচাৰে। যদি ভাৰতত থাকিব বিচাৰে ভাৰতৰ লগত যোগ কৰক, অংশগ্ৰহণ কৰক ভাৰত যুক্তৰাষ্ট্ৰত বা ভাৰত স্বাধীন হ'লৈ স্বাধীন ৰাষ্ট্ৰৰ লগত। যদি পাকিস্তানৰ লগত যাব খোজে পাকিস্তানৰ লগত সংযুক্ত হ'ব পাৰিব। গতিকে এই প্ৰদেশত বাসিন্দাসকলৰ ভোটৰ মাধ্যমেৰে সিদ্ধান্ত ল'বলৈ ক'লে যে ভাৰতত থাকিব নে পাকিস্তানত যোগ দিব। আৰু শেষত এইটো পাঞ্জাৱ আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে কি সিদ্ধান্ত ল'ব, প্ৰদেশ দুখন বিভাজিত হ'বনে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। গতিকে পাঞ্জাৱ আৰু বংগ প্ৰদেশত হিন্দু মুছলিম জনসংখ্যা মিক্স হৈ আছিলে। গতিকে তাত এইখিনি হিন্দু আছিলে, মুছলমান এইখিনি আছিলে। গতিকে কোনখিনি মানুহ ক'লৈ যাব, সিদ্ধান্ত লোৱাৰ কথাটো সেই অঞ্চল বিভক্ত হ'বনে নহ'ব সেই বিষয়টো একত্ৰিত হৈ ৰাখিব, সেইটো বিচাৰ কৰিবলৈ এটা প্ৰস্তাৱ আগবঢ়ালে। আৰু শেষৰ প্ৰস্তাৱটো কৈছে কি, এতিয়া দেশত যিমান ৰাজ্য আছে, ব্ৰিটিছৰ তলত দেশীয় ৰাজ্যবোৰ আছিলে সৰু সৰু প্ৰিন্স
ষ্টেট আছিলে, ৰজাৰ অধীনত কিছুমান সৰু সৰু ৰাজ্য আছিলে ব্ৰিটিছৰ তলত, তেওঁলোকে শাসন কৰি আছিলে। এই ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব বুলি কৈছে। এনেকুৱা ৰাজ্য কিমান আছিলে এতিয়া? এইটো আহিব সংখ্যাটো 562খন এনেকুৱা সৰু সৰু দেশীয় ৰাজ্য আছিলে। এইবিলাক স্বাধীন আছিলে, ব্ৰিটিছৰ তলত থাকি নিজে শাসন কৰি আছিলে, কিন্তু ব্ৰিটিছক তাৰ বিনিময়ত ভিন্ন কৰ কাটল অন্যান্য যিবিলাক চৰ্ত আছিলে পূৰণ কৰি তেওঁলোকে শাসন কৰি আছিলে। গতিকে এই ৰাজ্যবিলাকক কৈছে যে ভাৰতত যোগ দিব নে পাকিস্তানত যোগ দিব নিজৰ কথা, তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি যোগ দিব পাৰিব। গতিকে এইডোখৰলৈকে হৈ গ'ল আমাৰ 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰৰ মূল বিষয়বস্তু। ইয়াৰ পিছত আমি ভাৰত স্বাধীনতা আইন 1947 পঢ়িব লাগিব।